যিটো মুভমেণ্ট তেখেতে অংশগ্ৰহণ কৰিছিল কেবৰ আন্দোলনৰ পাছত তেখেতে কংগ্ৰেছৰ লগত বিশেষকৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ হাইকমাণ্ডৰ লগত তেখেতৰ এটা সুসম্পৰ্ক গঢ়ি উঠিছিল আৰু কংগ্ৰেছ হাইকমাণ্ডৰ লগত সুসম্পৰ্ক গঢ়ি উঠাৰ পাছত কংগ্ৰেছ হাইকমাণ্ড আৰু অখিল গগৈৰ মাজত সঘনাই আলোচনা হৈছিল আৰু অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছত যোগদান কৰাৰ এটা যুঁজাও চলাইছিল। হাৰ্দিক পেটেল আৰু অখিল গগৈ ডাঙৰীয়াই প্ৰায় একে সময়তে কংগ্ৰেছত যোগদান কৰাৰ কথা আছিল আৰু অখিল গগৈ ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াক এটা প্ৰস্তাৱ দিছিল যে তেখেতে যদি কংগ্ৰেছত যোগদান কৰিব লাগে তেতিয়া অখিল গগৈ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিব লাগিব। অখিল গগৈ ডাঙৰীয়াই ৰাহুল গান্ধী আৰু কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰত এনেধৰণৰ প্ৰস্তাৱ দিছিল যে অখিল গগৈ ডাঙৰীয়াই যেতিয়াই কংগ্ৰেছত যোগদান কৰিব তেতিয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি কংগ্ৰেছে হাইকমাণ্ডে তেখেতক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডিমাণ্ড দিছিল কংগ্ৰেছ হাইকমাণ্ড আৰু ৰাহুল গান্ধীৰ ওচৰত আৰু কংগ্ৰেছ হাইকমাণ্ডে সমগ্ৰ ঘটনাটো বিশ্লেষণ কৰি অখিল গগৈ ডাঙৰীয়াক জনাইছিল যে 2000 লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতক ৰিপুণ বৰা ডাঙৰীয়াক আঁতৰাই অখিল গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিব নোৱাৰোঁ বুলি কংগ্ৰেছ হাইকমাণ্ডৰ পৰা জনাইছিল আৰু যিহেতু ৰিপুণ বৰা ডাঙৰীয়াক লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত সভাপতিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আঁতৰাই যদি অখিল গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছৰ যদি সভাপতি পাতে 2019 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভিতৰত বিদ্ৰোহ হ'ব পাৰে বা তেখেতলোকে নিৰ্বাচনত বেয়া ফলাফল হ'ব পাৰে বুলি কংগ্ৰেছে উপলব্ধি কৰি অখিল গগৈৰ প্ৰস্তাৱটো নাকচ কৰিছিল। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছত যোগদান নকৰিলে। যিহেতু হাইকমাণ্ডে তেখেতক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নাকচ কৰাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই হাৰ্দিক পেটেলৰ লগতে প্ৰায় কংগ্ৰেছত যোগদান কৰা যি কথা আছিল সেইটো নাকচ হৈছিল। আৰু মই ভাবোঁ যদি অখিল গগৈ ডাঙৰীয়াই বা কংগ্ৰেছ হাইকমাণ্ডে বা ৰাহুল গান্ধীয়ে যিদিনাই অখিল গগৈ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিম বুলি আশ্বাস দিয়ে বা তেনেকুৱা এটা কথা যদি থিৰাং হয় তেতিয়া অখিল গগৈ ডাঙৰীয়াই নেক্সট দিনাই মই ভাবোঁ কংগ্ৰেছত যোগদান কৰিব। এই কথাটো আপোনালোকে লিখি ৰাখিব পাৰে। অখিল গগৈ ডাঙৰীয়াই যিকোনো মুহূৰ্তত তেখেতক যদি কংগ্ৰেছ হাইকমাণ্ডে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ যদি পদ দিয়ে অখিল গগৈ ডাঙৰীয়াই নেক্সট দিনাই জাতীয় কংগ্ৰেছত যোগদান কৰিব। এই কথাটো মই আপোনালোকক জনালোঁ। নেক্সট দিনাই তেখেতে কংগ্ৰেছত যোগদান কৰিব পাৰে। আৰু দ্বিতীয় কথাটো মই ক'ব বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়াই কেবৰ আন্দোলনটো গঢ়ি তুলিছিল নাগৰিকত্ব সংশোধনী যে অসমত এক অশান্ত পৰিৱেশ সৃষ্টি কৰা আৰু অসমত অশান্ত পৰিৱেশ সৃষ্টি কৰি যাতে ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে যাতে অসমৰ উন্নতি আৰু প্ৰগতিৰ আৰু বিভিন্ন ধৰণৰ উন্নতিমূলক কাম কাৰ্যবিলাক যাতে সঠিকভাৱে কৰিব নোৱাৰে গতিকে অসমত অশান্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেখেতে কেবৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আৰু দ্বিতীয় কথাটো মই ভাবোঁ তেখেতে আন্দোলনৰ নামত বহু পইচা সংগ্ৰহ কৰি তেখেতে কেনেকৈ ধনী হ'ব পাৰে তেনেকুৱা এটা উদ্দেশ্য লৈ কেবৰ বিৰুদ্ধে সক্ৰিয়ভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। আৰু তৃতীয় কথাটো ক'ব বিচাৰোঁ যে তেখেতে কেবৰ আন্দোলনটোত এইকাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল যে যিকোনো প্ৰকাৰে অসমত কংগ্ৰেছক যাতে সহায় কৰিব পাৰে, অসমত যাতে তেখেতে কেবৰ আন্দোলনৰ জৰিয়তে অসমত যাতে পুনৰ কংগ্ৰেছ চৰকাৰ আনিব পাৰি। গতিকে কংগ্ৰেছী হৈ এই কেবৰ আন্দোলনত অখিল গগৈ ডাঙৰীয়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আমি দেখিবলৈ পাইছোঁ কেবৰ আন্দোলনত ময়ো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ। মই গুৱাহাটীৰ পৰা দিল্লীলৈকে যি আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ, দিল্লীত আমাৰ হোটেলৰ ভাড়া আমাক কংগ্ৰেছে কৰি দিছিল, দিল্লীৰ অহা যোৱাৰ যি ফ্লাইটৰ টিকেট কংগ্ৰেছে কৰি দিছিল, আমাৰ খোৱা বোৱা সকলো ব্যৱস্থা কংগ্ৰেছে কৰি দিছিল। গতিকে কেবৰ মুভমেণ্টটোত বেকত কংগ্ৰেছ আছিল। গতিকে মই ভাবোঁ এই সমগ্ৰ কেবৰ আন্দোলনৰ জৰিয়তে অসমত যি অশান্ত পৰিৱেশ সৃষ্টি কৰা হ'ল ইয়াৰ একমাত্ৰ উদ্দেশ্য আছিল যে কংগ্ৰেছে কেবৰ জৰিয়তে অসমত পুনৰ ক্ষমতা দখল কৰিব পাৰে আৰু হাথিয়াৰ হিচাপে কংগ্ৰেছে অখিল গগৈ ডাঙৰীয়াক ব্যৱহাৰ কৰিছিল, হাথিয়াৰ হিচাপে কংগ্ৰেছে ৭০টা সংগঠনক ব্যৱহাৰ কৰিছিল।
গতিকে মই ইয়াৰ পৰাই ক'ব বিচাৰোঁ, অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ লিখীয়া মানুহক আপোনালোকে চিনি পোৱাৰ প্ৰয়োজন আহি পৰিছে। অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ বি টিম হৈ কাম কৰি আছে। গতিকে অসমৰ ৰাইজক অখিল গগৈ ডাঙৰীয়াৰ আপোনালোকে বিচাৰ বিশ্লেষণ কৰি তেনেকুৱা ধৰণৰ মানুহ এজনক সমৰ্থন কৰা উচিত নে অনুচিত আপোনালোকে বিচাৰ কৰিবৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ। আৰু মই ইয়াৰ ফেনখনৰ কাৰণে মই সকলো আজি সংবাদ মেলত অংশগ্ৰহণ কৰা সকলো সাংবাদিক বন্ধুসকলক সৰ্বপ্ৰথমে বিহুৰ শুভেচ্ছা জনালোঁ। মই আপোনালোকক জনাব বিচাৰোঁ যে যোৱা 6 এপ্ৰিলত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছত অখিল গগৈ ডাঙৰীয়াৰ কুকীৰ্তিসমূহ মই ৰাজহুৱা কৰিছিলোঁ। আৰু তাৰ পাছতেই অখিল গগৈ ডাঙৰীয়াই মোক শত্ৰু হিচাপে গণ্য কৰি তেখেতে মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ দুকাৰ্য আৰম্ভ কৰিছে। মই যেতিয়া নিৰ্বাচনৰ কামত লখিমপুৰত আছিলোঁ, অখিল গগৈ ডাঙৰীয়াই যোৱা 10 তাৰিখে মোৰ ৰুমত গৈছিল। 6 মাইলৰ মোৰ পূৰ্বাচাৰ এপাৰ্টমেণ্ট মোৰ ফ্লেটত গৈছিল। আৰু ফ্লেটত যোৱাৰ পাছত তেখেতে মই যিহেতু ৰুমত নাছিলোঁ, তেখেতে মোৰ ৰুমমেটক এনেকৈ ভাবুকি দি আহিছিল যে মই পৃথিৱীৰ কোনো প্ৰান্ততেই জীয়াই থাকিব নোৱাৰিম। গতিকে অখিল গগৈ ডাঙৰীয়াই মোৰ ৰুমত গৈ মোক মৃত্যুৰ ভাবুকি প্ৰদান কৰি আহিছিল। তাৰপিছত দেখিবলৈ পাইছোঁ যে মই অসমৰ যি প্ৰান্ততেই গৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত একাংশ গুণ্ডা বাহিনীয়ে মোক আক্ৰমণ কৰা আৰম্ভ কৰিছে। মই নিৰ্বাচনৰ কামত যেতিয়া মই চিলাপথাৰত গৈছিলোঁ, চিলাপথাৰত একাংশ গুণ্ডা বাহিনীৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই মোক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। দ্বিতীয়তে যোৱা 14 তাৰিখে মই যেতিয়া নিৰ্বাচনৰ কামত মই ৰঙিয়াত গৈছিলোঁ, ৰঙিয়াত অখিল গগৈ ডাঙৰীয়াই একাংশ গুণ্ডা বাহিনীৰ জৰিয়তে মোক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। আপোনালোকে চাব পাৰে, সকলো ভিডিঅ' ফুটেজ আছে। তেখেতে একাংশ গুণ্ডা বাহিনী লৈ মোক ৰঙিয়াত আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। গতিকে অখিল গগৈ ডাঙৰীয়াৰ কুকীৰ্তিসমূহ ৰাজহুৱা কৰাৰ পাছত অখিল গগৈ ডাঙৰীয়াই মোক তেখেতৰ প্ৰধান শত্ৰু হিচাপে গণ্য কৰি অখিল গগৈ ডাঙৰীয়াই মোক আক্ৰমণ কৰাৰ, মোক হত্যা কৰাৰ এনেকুৱা ধৰণৰ ভাবুকিবিলাক দি আহিছে। গতিকে মই অখিল গগৈ ডাঙৰীয়াৰ ওপৰত আজি দিছপুৰ থানাত এখন এজাহাৰ দি আহিছোঁ। গতিকে মই অসম পুলিচ আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে এই সমগ্ৰ বিষয়টো উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে। আৰু মোৰ জীৱনৰ নিৰাপত্তাৰ ভাবুকি যি সৃষ্টি হৈছে, গতিকে অসম পুলিচক মোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই ইয়াৰ পৰা অনুৰোধ জনালোঁ।